আমি অসমৰ সমষ্টিয়ে গৈ মহিলা আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক 10,000 টকা কৰি দিয়া কাম আৰম্ভ কৰিম। কিন্তু এই আঁচনিত বহুত মহিলাৰ নাম এতিয়াও সোমোৱা নাই। বহুতৰ নাম আছে, বহুতৰ নাম নাই। কিন্তু আমি অসমত আমাৰ টাৰ্গেট হল 40 লাখ মহিলাক দিয়া। কিন্তু তাৰিখে ৰাতিপুৱা মই নলবাৰীত যাম। নলবাৰীৰ 50,000 মহিলাক আমি 10,000 টকাকৈ লাখপতি বাইদেউৰ টকা বিতৰণ কৰিম। 23 তাৰিখে মই জাগিৰোডত যাম। জাগিৰোডত 42,000 মহিলাক একেলগে মাতি 10,000 টকা লাখপতি বাইদেউৰ টকা আমি তেওঁলোকৰ হাতত তুলি দিম। 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম আৰু তাতো প্ৰায় 26,000 মহিলাক মই লাখপতি বাইদেউৰ টকা তুলি দিম। 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু এই আঁচনিবিলাকৰ পৰা বিটিআৰ কি বঞ্চিত হৈ থাকিব লাগিব নেকি? আজি বিটিআৰত যদি মই সোধো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছেনে, বোলে পোৱা নাই। অৰুণোদয় পাইছেনে, বোলে পোৱা নাই। বোলে কিয় পোৱা নাই, বোলে ভিচিডিচিয়ে মোৰ নামটো দিয়া নাই। আৰু এইটো ক'ৰ পৰা ওলালে ভিচিডিচি? এইটো কি? অৰুণোদয় পাব পাৰে। ওদালগুৰিৰো সকলো মায়ে অৰুণোদয় পাব লাগিব। যদি জাগিৰোডত, নগাঁৱত, জালুকবাৰীত সকলো মায়ে যদি লাখপতি বাইদেউৰ 10,000 টকা পাব পাৰে, ওদালগুৰিতো সকলোৱে পাব লাগিব। যদি প্ৰধানমন্ত্ৰীৰ ঘৰ সকলো দুখীয়া মানুহে পাব পাৰে, বিটিআৰতো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব। যদি দেউতাকৰ মাটি পুতেকৰ নামত বেলেগ জাগাত নামজাৰি হ'ব পাৰে, ওদালগুৰিতো হ'ব পাৰিব লাগিব। লাগিবনে নালাগে? যদি মিছন বসুন্ধৰাত অসমৰ খিলঞ্জীয়া 15 লাখ মানুহে মাটিৰ অধিকাৰ পাব পাৰে, তেতিয়াহ'লে বিটিআৰতো 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব। কাৰণ এখনে অসম, দুখন অসম নহয়। 22 তাৰিখে মই নলবাৰীত যাম। আপোনালোকে টিভিত চাব। 40,000 মহিলাক মই লাখপতি বাইদেউৰ টকা দিম। 23 তাৰিখে পীযুষ হাজৰিকাৰ সমষ্টিত যাম। 38,000 মহিলাক লাখপতি বাইদেউৰ টকা দিম। 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম। তাত লাখপতি বাইদেউৰ টকা দিম। ওদালগুৰিৰ মায়ে টিভিত চাই থাকিলে নহ'ব, আপোনালোকেও পাব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? 17 ছেপ্টেম্বৰ অসমৰ 38 লাখ, এজনী দুগৰাকী নহয়, 38 লাখ মহিলাই অৰুণোদয় পাব। এতিয়া অৰুণোদয় পোৱা মহিলাই গেছৰ ফৰ্ম ফিল আপ কৰি আছে। কাৰণ অৰুণোদয় মহিলাই গেছ কিনিলে 250 টকা গেছৰো সাবসিডি পাব।
তাৰমানে কিমান হ'ল 1250 আৰু 250 1500 টকা হ'ল অৰুণোদয়। এতিয়া বিটিআৰতো পাব লাগিব নে নালাগিব? লাগিব নে নালাগিব? নে বিটিআৰৰ মানুহে খালি টিভিতে চাই থাকিব? টিভিত চাবনে ইয়াতো পাব লাগিব? কিন্তু ইয়াত পাবৰ কাৰণে আকৌ VCDCৰ মূৰতো তেল দিব লাগিব, হয়নে নহয়? মই ইয়াত সোধো যে অৰুণোদয় পোৱা নাই কিয়? বোলে ছাৰ VCDCয়ে নামটো নিদিলে। বোলে ঘৰ কিয় পোৱা নাই? বোলে VCDCয়ে নিদিলে। মই বোলে বস্তুটো কি VCDC? এই বস্তুটো কি? সেইকাৰণে বিজেপিৰ চৰকাৰ আহিব, অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰত ডাইৰেক্ট পাব, কোনো VCDC নাথাকিব, কোনো VCDC নাথাকিব। এই বিটিআৰক আজি 22 বছৰে এই VCDC বোলা বস্তুটোৱে খুলি খুলি খাই আছে। ঠিকে কৈছো নে নাই? মই বেলেগে কব সাহস নকৰে, কাৰণ বেলেগে কলে মোক কৈ আছে যে ভোট বোলে VCDCৰ হাততে থাকে। মই বোলো দেখ তেনেকে ৰাজনীতি হয় নেকি? ভোট মোৰ মাৰ লগত আছে, মোৰ বাবাৰ লগত আছে, আপোনালোকৰ লগত আছে, হয় নে নহয়? যদি আমি বন্দুক বন্ধ কৰিব পাৰিছো, VCDCও আমিয়ে বন্ধ কৰিব পাৰিম, বেলেগে নোৱাৰে, হয়নে নহয়? আৰু সেইকাৰণে আমাক বিটিআৰক পৰিৱৰ্তন লাগে, দলৰ পৰিৱৰ্তন নহয়, ব্যৱস্থাৰ পৰিৱৰ্তন লাগে। অসমত যদি মহিলাই লাখপতি বাইদেউ পাব পাৰে, প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, অৰুণোদয় পাব পাৰে, বাপেকৰ মাটি লৰাৰ নামত নামজাৰি হ'ব পাৰে, আৰু অসমত যদি চৰকাৰী চাকৰি 1 টকাও ঘোষ নিদিয়াকৈ পাব পাৰে, তেতিয়াহ'লে কোকৰাঝাৰৰ চাকৰিও 1 টকা ঘোষ নিদিয়াকৈ পাব লাগিব। মই ঠিক কৈছো নে নাই? এইবিলাক কথা বেলেগ ৰাজনৈতিক দলে ক'ব নোৱাৰে, কাৰণ চবৰে ভয় আছে। কিন্তু